নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'টোত আপোনালোকক এই 2024 বৰ্ষৰ জুলাই মাহটোত মিথুন ৰাশি ব্যক্তিসকলৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰ এই সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মিথুন ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালত বহু গুৰুত্বপূৰ্ণ বিষয়ত এক আলোচনা হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে, য'ত সকলোৱে নিজৰ নিজৰ মতামত দাঙি ধৰিব। এনে পৰিস্থিতিত আপুনিও ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব আৰু কাৰো প্ৰতি তিক্ত অনুভৱ নকৰিব। আপুনি নতুন ঘৰ কিনাৰ কথাও বিবেচনা কৰিব পাৰে বা আপোনাৰ বৰ্তমানৰ ঘৰটো কিছু পৰিৱৰ্তনৰ কথাও আপুনি ভাবিব পাৰে। ঘৰৰ সকলো সদস্যই আপোনাৰ লগত সুখী হ'ব আৰু পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি পাব। এই সময়ছোৱাত পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্য দুৰ্বল হৈ থাকিব পাৰে, যাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ীসকলে এই মাহত অলপ সাৱধান হোৱাটো অতি প্ৰয়োজন, কাৰণ আপুনি নতুন চুক্তি কৰাৰ সুযোগ পাব, কিন্তু মনোযোগৰ অভাৱত তেওঁলোকেও আপোনাক এৰি যাব পাৰে। এনে পৰিস্থিতিত আপোনাৰ ব্যৱসায়ৰ প্ৰতি সঠিক মনোযোগ দিয়ক, যাতে কোনো সুযোগ হেৰুৱাব নালাগে। চৰকাৰী খণ্ডত কাম কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ। নিজৰ বাবে নতুন সুযোগ পাব, যাৰ বাবে তেওঁলোকৰ মন বিভ্ৰান্ত হৈ থাকিব। ভৱিষ্যতৰ সন্দৰ্ভতো তেওঁলোকে এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত নিজৰ চাকৰিৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিব, যাৰ বাবে তেওঁলোকৰ আন খণ্ডত নতুন চাকৰি বিচাৰিবলৈ প্ৰবল হেঁপাহ থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত নিজৰ বাবে নতুন কিবা এটা কৰাৰ সুযোগ পাব, যিয়ে তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিব। এনে পৰিস্থিতিত একো শিকিবলৈ দ্বিধাবোধ নাথাকিব। কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব আৰু ইয়াৰ বাবে বয়োজ্যেষ্ঠসকলৰ লগতো আন্দোলন কৰা দেখা যাব। ইয়াৰ বাবে সঠিক গৱেষণা নিশ্চিতভাৱে কৰক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে নতুন কিবা এটা শিকিবলৈ অধিক মনোনিৱেশ কৰিব। সহপাঠীয়ে তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব, যদিও এওঁলোকৰ মন বহু কথাত আবদ্ধ হৈ থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। বিবাহিত লোকসকলে নিজৰ সংগীৰ সৈতে ওলাই যাবলৈ মন কৰিব, কিন্তু তেওঁলোকে কিবা এটা কাৰণত যাব নোৱাৰিব পাৰে, যাৰ ফলত আপোনাৰ সংগীৰ প্ৰতি হতাশ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত যিসকলে ৰিলেশ্যনত আছে, সেই ব্যক্তিসকলৰ ক্ষেত্ৰত সংগীৰ সৈতে সম্পৰ্ক দুৰ্বল হ'ব পাৰে আৰু তেওঁলোকে সংগীৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি থাকিব। অবিবাহিত লোকসকলে এই মাহত কাৰোবাৰ প্ৰেমত পৰিব পাৰে, যাৰ বাবে তেওঁলোকে নতুন কিবা এটা কৰাৰ চেষ্টা কৰিব। এনে পৰিস্থিতিত নিজকে উত্তেজিত কৰাৰ পৰা বিৰত থাকক আৰু কোনো কাম অতিমাত্ৰা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খুবেই ভাল দেখা গৈছে আৰু কিছুমান সৰু সৰু ৰোগৰ বাহিৰে বিশেষ সমস্যা নাথাকিব। মাহৰ তৃতীয় সপ্তাহত
হাঁফানি ৰোগীসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। এইবাবে তেওঁলোকে সাৱধান হোৱাটো অতি প্ৰয়োজন আৰু নিজৰ বিষয়ে বিশেষ যত্ন লওক। আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু নতুন ধাৰণা আপোনাৰ ভিতৰত আত্মসাৎ হ'ব। মাহৰ শেষত কিবা কাৰণত টোপনিৰ অভাৱৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। টোপনি কম হোৱাৰ বাবে অস্থিৰতা অনুভৱ কৰিব। এনে পৰিস্থিতিত শুই উঠাৰ আগতে ধ্যান কৰাৰ অভ্যাস গঢ়ি তুলক, যাৰ ফলত আপুনি খুবেই ভাল ফলাফল লাভ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰঙক ব্যৱহাৰ কৰিব পাৰে। এই আছিল মিথুন ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।